অনুরোধ জানাইছি আমার রাইজের উদ্দেশ্যে। আপুনি এতিয়া এৰেষ্ট কৰিলো আৰু যাতে এতিয়া বৰপেটাৰ এছপিও আছে, ৰিজনেল এছপিও আছে, আমি সকলোৱে বহি কথা দিছোঁ। ইয়াৰে বৰনগৰ চাৰ্কলত ইনকুৱেৰী আপোনালোকে কৰে হিচাপত পঢ়া শুনা ফালৰ পৰা যে কোনে এই কাম কৰিছে কোনো চাৰি নাই। ত' আপোনালোকক এটাই ৰিকুৱেষ্ট থাকিল, হাত জোৰ কৰি আকৌ মই ৰিকুৱেষ্ট কৰিছোঁ যাতে নিজৰ হাতত নলয়। আপোনালোকে আমাক আমাৰ ওপৰত ইমান দিনৰ পৰা বিশ্বাস কৰি আছে, আজিও বিশ্বাস কৰক, আমাক অলপ টাইম দিয়ক। এতিয়া আপোনালোকে টাইম কথা কৈছে, মই এতিয়া আপোনালোকক সঠিককে টাইম পোৱাটো ঠিক নহয়। আপুনি যদি কথা কৈ আছে এইটো আপোনালোকে আইনটো নিজৰ হাতত দিয়ে। মই কৈ আছো আমাৰ সন্মানীয় ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী, তেখেতৰ লগত ৰাজ্য চৰকাৰৰ কথা হৈছে, মণ্ডল সভাপতিৰ লগত কথা হৈছে। তেখেতে এটা কথাই আপোনালোকক অনুৰোধ কৰিব দিছে যে শান্তি শৃংখলা অটুট ৰাখি আমি আমাৰ এই আন্দোলন জাৰি ৰাখিম। আমি পুলিচ প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিম। আমি পুলিচ প্ৰশাসনক এটা সময় দিব লাগিব। আমি যি দুষ্কৃতিকাৰী আছে সেই দুষ্কৃতিকাৰীক বিহিত ব্যৱস্থা কৰি আইনৰ দ্বাৰা তেওঁলোকক বিহিত ব্যৱস্থা কৰি আচ্ছা আপনাদের আপনাদের সুজিত ভাই কিনা কৈছে সুজিত ভাই আপনাদের হয়ে গৈছে কব পাৰিছে এটা কব খুঁজি দিয়ক। 1 মিনিট আৰু আমাৰ পুলিচৰ প্ৰশাসনৰ ফালৰ পৰা ইয়াতে কব ইতিমধ্যে আপোনালোকে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয় ৰঞ্জিত দাসৰ মেছেজটো পালে আৰু আমাৰ ৰাজ্য চৰকাৰ চেয়াৰপাৰ্চন আছে, তেওঁ মেছেজটো দিব। ইয়াতে অপূৰ্ব অধিকাৰী মহোদয় আছে, তেওঁ কব আপোনালোকক, আৰু তেওঁ কব খুজিছে আৰু আমি কব দিম। কিন্তু আমি ধৈৰ্য ৰাখিব লাগিব। আপোনালোকে অনুৰোধ কৰিছো অলপ ধৈৰ্য ধৰক। প্রশ্ন
আছে তৎসত্ত্বেও অসমৰ মুখ্যমন্ত্ৰী বা আমাৰ জিলা প্ৰশাসনে কিয় ওচৰত থকা এই মন্দিৰবিলাকৰ স্বীকৃতি নিদিলে কিয়? ব্যৱস্থা নকৰে কিয়? আৰু আমাৰ ৰাইজক কিয় মুছলমানে হওক বা আমাৰ হিন্দু সমাজে হওক তেওঁলোকক কিয় এলাৰ্ট নকৰিলে কিয়? যিহেতু আমাৰ ভাৰতবৰ্ষৰ হিন্দু এখন ৰাষ্ট্ৰ, এই হিন্দু ৰাষ্ট্ৰ আমি ক'ত যাম? এখন মন্দিৰ, সেই মন্দিৰত কেনেকে কোন গুৰুত্ব আহিব ইয়াতে মানে ভাঙিলে এইটো থাকি গ'ল। আৰু মোৰ বোলেৰে মই এটা কথা ক'ব বিচাৰিছো, মুছলমান যিবিলাক মুৰব্বী আছে তেওঁলোকক লগত লৈ দুৰ্বৃত্ত কৰিলে কিন্তু লাগিব তার কারণে আমি খুবই দুঃখিত। আপনাদের যেরকম ফিল হবে আপনারা নিশ্চয় ভাবলে আমিও একে প্রশাসন হিসাবে আপনারা যিখিনি দাবি দিছে আমি 100% যিখিনি দাবি হিসাবে 100% প্রতিটো ঘটনা পিছৰ ঘটনা হৈ যোৱা যিখিনি গোল্ডেন টাইম বুলি কয়, ঘটনা হৈ যোৱাৰ পিছৰ সময়খিনি আমাৰ পুলিচৰ কাৰণে বহুত মূল্যৱান। মানে য'ত ঘটনা হয় সেই ঠাইত গৈ পিনে আমি ইনভেষ্টিগেশ্যন যদি সময়ত যদি নাযাওঁ তেতিয়াহ'লে কিছুমান আমাৰ এভিডেন্স লেপছ হৈ যায়। সেই এভিডেন্সখিনি আমি অভাৱ হৈ যায়। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিম, যি ফিলিংছ আপোনালোকে নিজৰ অন্তৰত আছে সেই ফিলিংছ আমাক সুযোগ দিয়ক। আশা কৰিছো ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে যিখিনি হয় তাকে আমি আমি কোনো ভগৱান নহয় যে চকু ভগৱান নহয়, আপোনাৰ নিচিনা মানুহ। আমি চকু বান্ধ কৰিলে গম নাপাম যে কোনোবা তাতে বেয়া কাম কৰিছে। আমি আপোনাৰ নিচিনা মানুহ, আমাক অলপ সময় ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে আমি দুষ্কৃতিকাৰী ঘটনাসমূহ সংঘটিত কৰিছে আমি আপোনালোকক দেখুৱাই দিম, আমি এৰেষ্ট কৰি দেখুৱাই দিম। আপোনালোকে কাইলৈ আমাক
কালি গরম লাগব